নমস্কাৰ। আজি আপোনালোকৰ বোৰ্ড কেনেকৈ ফিটিং হয় তাকে দেখুৱাম। এটা আছে সকেট, দুটা আছে সুইচ। প্ৰথমতে আমি খুলি লওঁ বোৰ্ডটো, তাৰপৰা আপোনালোকে চাই থাকক। এইটো খুলি লওঁ আগতে, তাৰপিছত আপোনালোকক একদম ষ্টেপ বাই ষ্টেপ দেখুৱাম। প্ৰথমতে খুলি লওঁ। ৱায়াৰ আমি ব্লু কালাৰ লৈছোঁ, এইটো আমি ফেজৰ কাৰণে লৈছোঁ 1.5 mm। টুইষ্ট কৰি লৈছোঁ, মেজাৰ কৰি লৈছোঁ। মেজাৰ কৰি লৈ এতিয়া আমি চাওক, আপুনি ক'ত এইটো চাওক, এল লিখা আছে ইয়াত লাইন মানে ইয়াত, আৰু এন লিখা আছে ইয়াত নিউট্ৰেল। এল মানে ফেজ, এন মানে নিউট্ৰেল। গতিকে এতিয়া বৰ্তমান আমি যিটো চকেট দেখিছে আপুনি, সেই চকেটৰ এল পইণ্টৰ পৰা ছুইচৰ ওপৰৰ পইণ্টটোত লগাব লাগিব। আমি তলৰ পইণ্টটো এইটো ছাপ্লাই আহিব, এই তলৰ পইণ্টটো নালাগে, ওপৰৰ পইণ্টটো লগাম। গতিকে ওপৰৰ পইণ্টটো খুলি লওঁ, লগাই আছোঁ। তাৰপিছত একদম পূৰা টাইট কৰিব লাগিব। পূৰা টাইট কৰিলে আপোনাৰ স্পাৰ্ক নহয়, গতিকে পূৰা টাইট কৰি লওঁ। তাৰপিছত এতিয়া আমি লাইনৰ কাৰণে যিটো ছাপ্লাই আহিব সেইটো ছুইচৰ তলত আহিব। গতিকে আমি মেজাৰ কৰি ল'লোঁ, খুলি লওঁ। তাৰপাছত এইটো লগাই দিব লাগিব। চাই থাকক ভিডিঅ'টো। এইটো লগোৱাৰ আগতে আপোনাৰ এই যিটো বৰ্ডৰ ফুটা, এই ফুটাটোত সোমাই ল'ব লাগিব, নহ'লে পাছত সেইটো নোসোমাব। গতিকে যিটো থাকিল ৱায়াৰটো কাটি দিলোঁ। সেইটো খোলাটো লৈছোঁ আমি নিউট্ৰেলৰ কাৰণে। প্ৰথমতে টুইষ্ট কৰি ল'লোঁ, তাৰপিছত যিটো এন পইণ্ট আছে সেই এন পইণ্টতে আমি সোমাম। বৰ্তমান খুলি আছোঁ। খুলি লৈ আমি এন পইণ্টত এতিয়া সোমাই দিম। সোমাই লৈ পূৰা টাইট কৰি দিব লাগে। পূৰা টাইট কৰিলে আপোনাৰ মনত ৰাখিব যে পূৰা টাইট কৰিব লাগে। পূৰা টাইট যদি নকৰে তেতিয়া স্পাৰ্ক হ'ব। গতিকে সেইবাবে আমি পূৰা টাইট কৰি ল'লোঁ। গ্ৰীণ কালাৰ দেখি পাইছে, এইটো কি গম পায়নে? এইটো হ'ল আপোনাৰ আৰ্থিং। এতিয়া আৰ্থিঙৰ কেনেকৈ চিনি পাম? আপোনালোকে চাওক আৰ্থিঙৰ পইণ্ট। আপোনালোকে চাব চকেটৰ যিটো চকেট থাকিব তাতে চিন থাকিব। আপুনি চাওক, এয়া আৰ্থিঙৰ চিন দেখাইছে, এয়া। গতিকে তাতে আমি কানেকশ্যন কৰিম। গতিকে আমাৰ হৈছে লৰ্ডৰ সেইটো ছুইচৰ ওপৰৰ পৰা যাব, নিউট্ৰেল কুলাৰটোৰ পৰা যাব। গতিকে লগাই দিওঁ বৰ্ডটো।